হাইস্কুল শিক্ষান্ত পৰীক্ষাত উজলিল তিনি যমজ সন্তান। তিনি যমজ সন্তানৰ সাফল্যত গৌৰৱান্বিত নাজিৰাৰ গেলেকীবাসী। একেখন বিদ্যালয়ৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হৈছিল তিনি যমজ ভাতৃ আৰু ভগ্নী। নাজিৰাৰ গেলেকীৰ ছৈয়দ ছাকিবুৰ ৰহমান আৰু মাতৃ জিন্নাত আফৰোজাৰ তিনি যমজ সন্তানে গেলেকীলৈ কঢ়িয়াই আনিলে গৌৰৱ। গেলেকী আদৰ্শ বিদ্যাপীঠৰ শিক্ষাৰ্থী আছিল তিনি ভাতৃ আৰু ভগ্নী। হাইস্কুল শিক্ষান্ত পৰীক্ষাত গেলেকী আদৰ্শ বিদ্যাপীঠত অধ্যয়ন কৰা ছৈয়দ ফৰাখান অগানবীৰ আৰফাৰ তানবীৰ আৰু ছৈয়দা শ্ৰেষ্ঠা তানবীৰা ৰহমানে লেটাৰ মাৰ্কসহ সুখ্যাতিৰে উত্তীৰ্ণ হৈ সুনাম কঢ়িয়াবলৈ সক্ষম হৈছে। ভৱিষ্যতে এগৰাকী শিক্ষাৰ্থীৰ বৈজ্ঞানিক হোৱা, আন এগৰাকী শিক্ষাৰ্থীৰ ইঞ্জিনিয়াৰ হোৱা আৰু আন এগৰাকীৰ আকাশত গৱেষণা কৰাৰ ইচ্ছা আছে বুলি মন্তব্য প্ৰকাশ কৰে তিনি যমজ ভাতৃ আৰু ভগ্নীয়ে। নিউজ ডেস্ক ৰিপৰ্ট, আছাম লাইভ 7।